আজিৰে পৰা আমাৰ হাতী চাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ কৰা হ'ব। একচুৱেলি আমাৰ যিটো প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ধৰক এই হাতী বা গৰম উঠিলে এতিয়া হাতীও আপোনাৰ চাফাৰী কৰাত কষ্ট পায়, তো সেইকাৰণে হাতী গৰমৰ প্ৰতি লক্ষ্য ৰাখি হাতী চাফাৰীৰ লগতে ৰিভাৰ ৰাফটিং যিহেতু নদীত পানী বাঢ়িছে এতিয়া বৰষুণৰ ফলত, সেইকাৰণে আমাৰ ৰিভাৰ ৰাফটিঙো বন্ধ কৰা হ'ব। হয়, 20 জুনৰ পিছত আমাৰ যিখিনি জীপ চাফাৰী চলি থাকিব আপোনাৰ 20 জুনলৈকে। 20 জুনৰ পিছত জীপ চাফাৰীও বন্ধ ৰখা হ'ব। নেক্সট আমাৰ সম্ভাৱনা আছে, যিহেতু প্ৰতি বছৰে অক্টোবৰত খোলা হয়, তো এই বছৰো কিজানি অক্টোবৰতে আমাৰ খোলা হ'ব যদি বাট পথবোৰ সকলো সুচল হয়, বৰষুণৰ বতৰটো যদি এৰে তো আমি অক্টোবৰত খোলাৰ সম্ভাৱনা আছে। আজিৰে পৰা আমাৰ হাতী চাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ কৰা হ'ব। একচুৱেলি আমাৰ যিটো প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ধৰক এই হাতী বা গৰম উঠিলে এতিয়া হাতীও আপোনাৰ চাফাৰী কৰাত কষ্ট পায়, তো সেইকাৰণে হাতী গৰমৰ প্ৰতি লক্ষ্য ৰাখি হাতী চাফাৰীৰ লগতে ৰিভাৰ ৰাফটিং যিহেতু নদীত পানী বাঢ়িছে এতিয়া বৰষুণৰ ফলত, সেইকাৰণে আমাৰ ৰিভাৰ ৰাফটিঙো বন্ধ কৰা হ'ব। হয়, 20 জুনৰ পিছত আমাৰ যিখিনি জীপ চাফাৰী চলি থাকিব আপোনাৰ 20 জুনলৈকে। 20 জুনৰ পিছত জীপ চাফাৰীও বন্ধ ৰখা হ'ব। নেক্সট আমাৰ সম্ভাৱনা আছে, যিহেতু প্ৰতি বছৰে অক্টোবৰত খোলা হয়, তো এই বছৰো কিজানি অক্টোবৰতে আমাৰ খোলা হ'ব যদি বাট পথবোৰ সকলো সুচল হয়, বৰষুণৰ বতৰটো যদি এৰে তো আমি অক্টোবৰত খোলাৰ সম্ভাৱনা আছে। আজিৰে পৰা আমাৰ হাতী চাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ কৰা হ'ব। একচুৱেলি আমাৰ যিটো প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ধৰক এই হাতী বা গৰম উঠিলে এতিয়া হাতীও আপোনাৰ চাফাৰী কৰাত কষ্ট পায়, তো সেইকাৰণে হাতী গৰমৰ প্ৰতি লক্ষ্য ৰাখি হাতী চাফাৰীৰ লগতে ৰিভাৰ ৰাফটিং যিহেতু নদীত পানী বাঢ়িছে এতিয়া বৰষুণৰ ফলত, সেইকাৰণে আমাৰ ৰিভাৰ ৰাফটিঙো বন্ধ কৰা হ'ব। হয়, 20 জুনৰ পিছত আমাৰ যিখিনি জীপ চাফাৰী চলি থাকিব আপোনাৰ 20 জুনলৈকে। 20 জুনৰ পিছত জীপ চাফাৰীও বন্ধ ৰখা হ'ব। নেক্সট আমাৰ সম্ভাৱনা আছে, যিহেতু প্ৰতি বছৰে অক্টোবৰত খোলা হয়, তো এই বছৰো কিজানি অক্টোবৰতে আমাৰ খোলা হ'ব যদি বাট পথবোৰ সকলো সুচল হয়, বৰষুণৰ বতৰটো যদি এৰে তো আমি অক্টোবৰত খোলাৰ সম্ভাৱনা আছে। আজিৰে পৰা আমাৰ হাতী চাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ কৰা হ'ব। একচুৱেলি আমাৰ যিটো প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ধৰক এই হাতী বা গৰম উঠিলে এতিয়া হাতীও আপোনাৰ চাফাৰী কৰাত কষ্ট পায়, তো সেইকাৰণে হাতী গৰমৰ প্ৰতি লক্ষ্য ৰাখি হাতী চাফাৰীৰ লগতে ৰিভাৰ ৰাফটিং যিহেতু নদীত পানী বাঢ়িছে এতিয়া বৰষুণৰ ফলত, সেইকাৰণে আমাৰ ৰিভাৰ ৰাফটিঙো বন্ধ কৰা হ'ব। হয়, 20 জুনৰ পিছত আমাৰ যিখিনি জীপ চাফাৰী চলি থাকিব আপোনাৰ 20 জুনলৈকে। 20 জুনৰ পিছত জীপ চাফাৰীও বন্ধ ৰখা হ'ব। নেক্সট আমাৰ সম্ভাৱনা আছে, যিহেতু প্ৰতি বছৰে অক্টোবৰত খোলা হয়, তো এই বছৰো কিজানি অক্টোবৰতে আমাৰ খোলা হ'ব যদি বাট পথবোৰ সকলো সুচল হয়, বৰষুণৰ বতৰটো যদি এৰে তো আমি অক্টোবৰত খোলাৰ সম্ভাৱনা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।